বৰপেটাত নাৰী দেহ ব্যৱসায়ৰ ঘাটি উৎখাত। ব্যৱসায় চলা বৰপেটাৰ নগাঁৱৰ গ্ৰীণ কাজিৰঙা ধাবাত আৰক্ষীৰ অভিযান। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুগৰাকী যুৱক আৰু দুগৰাকী যুৱতী। দীৰ্ঘদিনৰ পৰাই এই ধাবাখনত চলি আহিছিল নাৰী দেহ ব্যৱসায়। শ্বহীদুল ইছলামৰ নেতৃত্বত চলা এই ধাবাখনত দূৰ দূৰণিৰ পৰা অনা হৈছিল যুৱতী। পুষ্কিন জৈনে বৰপেটাত নতুন আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব লোৱাৰ পিছতে চাফাই অভিযান চলাইছে নাৰী দেহ ঘাটি। জিলাখনৰ বিভিন্ন প্ৰান্তত চলা অসামাজিক কাৰ্যৰ বিৰুদ্ধে সৰব হৈ পৰিছে আৰক্ষী অধীক্ষকগৰাকী। নগাঁৱৰ গ্ৰীণ কাজিৰঙা ধাবাৰ পৰা গ্ৰেপ্তাৰ কৰা যুৱক যুৱতী 4জনক বৰপেটা আৰক্ষী থানালৈ নিয়ে। এই পৰ্যন্ত ধাবাৰ স্বত্বাধিকাৰী পলায়ন কৰি আছে। স্থানীয় লোকে এই ধাবাখন বন্ধ কৰাৰ দিয়া দাবী জনাইছে। আপোনাৰ পুলিচ ফাৰ্ষ্টত 2 গাড়ী পুলিচ আহিছিল, আহি পেলাই হয়তো ভিতৰত সোমাইছিল। সোমাৰ পিছত কেইটামান ছোৱালী পাইছিল, 6টা ছোৱালী আছিল। তাৰপিছত 2টামান ধৰিলে আৰু বাদ বাকী কেইটা পিছফালে পলাই গ'ল। অবৈধ কামটো সদায় চলি থাকে, আজি বুলি নহয়। ছোৱালীবিলাক খবৰ পৰা কালেকশ্যন কৰে সিহঁতে। নামটো আৰু ধৰক এইগিলা আমি ইমান গুৰুত্ব নিদিওঁ, মানে চলিয়ে থাকে। আমাৰ ডাঙৰ মানুহবিলাক কাম কৰে। মোটামুটি 1 বছৰৰ ওপৰত হ'ল। ছোৱালী এতিয়াতো মই ক'ব নোৱাৰোঁ। ইয়াতে দালাল কমিশ্যন আছে আৰু মানুহ। মালিকৰ নাম কিবা শ্বহীদুল বুলি কৈছে। তাৰ লগত আছে কোনোবা পাৰ্টনাৰশ্বিপত। ইয়াৰে কি জানি দেৱৰাজি হোটেল ৰেষ্টুৰেণ্ট বুলি কয় ইয়াতে, কিন্তু ৰেষ্টুৰেণ্টৰ বাহিৰত তাৰ 2 নম্বৰী কাম চলিয়ে থাকে। কাজিৰঙা বুলি হঠাৎ আহি সোমাইছে। সোমাই কিনে চাইছে ছোৱালী 2টা পাইছে আৰু 4টা পিছলৈ পলাই গৈছে। ল'ৰা 2টামান উঠাইছে। ডেইলি ইয়াতে আমি আছো। অবৈধ কাম চলি থাকে। মোটামুটি 1 বছৰৰ ওপৰত হ'ল মই জনামতে। ইয়াৰ মানুহবিলাক দিছিল, কিন্তু আৰু ওপৰত নলয় নহয়। ইয়াতে তাৰমানে আপোনাৰ অভিযোগটো হৈয়ে থাকে। তাৰপিছত অলপ কিছুমান কমিশ্যনৰ লগত এডজাষ্ট কৰি লয়। কেতিয়াবা এই IC ছাৰে কিবা কৰে, এতিয়া লৈ গ'ল। নহয়, ইয়াতে আগতে মালিকখন ধৰক পুলিচ আহিলে আগতেও আহিছিল। আগে পিছত দেখা হৈছে পুলিচৰ গাড়ী আহে, সোমাই গুচি যায়। এতিয়াবা আহিল, কিবা কৰে ইয়াতে। পুলিচৰ গাড়ী আহিছিল, কিন্তু গুৰুত্ব লোৱা নাই, ধৰি নেওয়া নাছিল। আজি প্ৰথম লৈ গ'ল। আজি প্ৰথম লৈ গ'ল। লৈ গ'ল ছোৱালী 2টা আৰু ল'ৰা 2টা। আমিতো চিনি নাপাওঁ, মালিকক ধৰা নাই। ছোৱালীটো চিনি নাপাওঁ। এইবিলাক ক'ৰ পৰা কৰা হয়, ইয়াৰ নহয় দূৰৰ পৰা আহে। দাবী মানে ভালকে তদন্ত কৰক বস্তুটো। হয়তো ন্যায় হিচাপত হ'লে থাকবা দিয়ক, নহ'লে অবৈধ হ'লে বন্ধ কৰি দিবা দিয়ক। খৰ্ধেবাৰীৰ পৰা ৰফিকুল হুছেইনৰ ৰিপৰ্ট, N24 আছাম।